কাৰ্বি আলং স্বায়ত্তশাসিত এলেকাত কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকে তেওঁলোকৰ ভূমিৰ অধিকাৰৰ দাবীত যি সংগ্ৰাম অব্যাহত ৰাখিছে সেই সংগ্ৰামক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্ণ সমৰ্থন জনাইছে। বিগত 15 দিন ধৰি পেলাই কাৰ্বি স্বায়ত্তশাসিত এলেকাৰ অন্তৰ্গত PGR, VGR বা ফৰেষ্ট লেণ্ডসমূহত যি অবৈধ বেদখল সেই বেদখল মুক্ত হ'ব লাগে বা এভেকশ্যন হ'ব লাগে বুলি যি দাবী উত্থাপন কৰিছে সেই দাবীক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন জনাইছোঁ। নিশ্চিতভাৱে 6 শিডিউল এৰিয়াতে যদি বা এলেকাতে যদি আমাৰ জনজাতীয় মানুহবিলাক সুৰক্ষিত নহয় তেনেহ'লে ক'ত সুৰক্ষিত হ'ব? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে কাৰ্বি আলঙত এই 6 শিডিউল এলেকাত কাৰ্বি আৰু থলুৱা অন্যান্য জনগোষ্ঠীয় মানুহৰ বাদে বাকী যিসকল বহিৰাগত মানুহ সেই বহিৰাগত মানুহক তাৰ পৰা উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে। গতিকে আমি সকলো মানুহে এই সময়ত কেৱল মাত্ৰ কাৰ্বি জনগোষ্ঠীয় মানুহবিলাকৰ সমস্যা বুলি নাভাবি যে সামগ্ৰিকভাৱে আমাৰ এটা জাতিটোৰ সমস্যা, এটা অসমখনৰ সমস্যা, তেনেধৰণে আমি সকলোৱে একগোট হ'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ।